নাই হয় অসমত যেতিয়া ব্যৱসায় বাণিজ্য কৰিছে অসমীয়া ৰাজ্য ভাষা বা যদি ক'ৰবাত বড়োলেণ্ডত তেওঁলোকে বড়োলেণ্ড মানে বিটিচি কোকৰাঝাৰত তেওঁলোকে যদি বিচাৰে যে ইয়াতে আমাৰ বড়ো ভাষাটো লিখিব লাগে আমি এই নীতিক সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ যে হয় অসমত যদি অসমীয়া ভাষা চাইনবোৰ্ডত নিলিখে তেনেহ'লে বেলেগ ক'ত লিখিব তো চাইনবোৰ্ডত প্ৰাধান্য থাকিব লাগে স্থানীয় ভাষা কি কয় বিটিচি কোকৰাঝাৰত বড়ো ভাষা কিন্তু বড়ো ভাষা লিখিলেও তাত আকৌ অসমীয়া যিটো ৰাজ্য ভাষা অসমীয়া ভাষাও থাকিব কিন্তু বড়োটো ওপৰত থাকিব ইয়াতো আমাৰ অসমীয়া ভাষাত থাকিব লগত সকলো বাহিৰৰ পৰা অহা মানুহো যাতে কিবা কাৰণত বুজি পাব পাৰে ইংৰাজীও লিখিব লাগে ইয়াত কোনো আপত্তি কৰাৰ ফল নাই গতিকে এইটো আমি সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ আৰু এইটো এই ক্ষেত্ৰত জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব ইণ্ডাষ্ট্ৰী হৈছে ব্যৱসায় প্ৰতিষ্ঠান হৈছে আমাৰ ল'ৰা ছোৱালীৰ চাকৰি পাব 80% নহয় 100%ই আমাৰ ল'ৰা ছোৱালীৰ চাকৰি পাব লাগে তাত চৰকাৰ এটা প্ৰশ্ন আহে যে চাকৰি কৰিবলৈ স্কিলৰ প্ৰয়োজন দক্ষতাৰ প্ৰয়োজন প্ৰফিচিয়েঞ্চিৰ প্ৰয়োজন আৰু তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে আজি আমি বিভিন্ন দক্ষতাৰ প্ৰশিক্ষণবিলাক কৰি আছো স্কিল ডেভেলপমেণ্টৰ কামবিলাক কৰি আছো বা অন্যান্য প্ৰফিচিয়েঞ্চিৰ কাম কৰি আছো যে যি অঞ্চলত ইণ্ডাষ্ট্ৰী স্থাপন হৈছে যি অঞ্চলকে জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে আমি কিমানখিনি মাটি দিছো প্ৰায় 500 বিঘা মাটি দিছো ৰাজ সাহায্য প্ৰদান কৰিছো ইয়াৰ পাছত যদি অসমীয়া ল'ৰা ছোৱালীয়ে তাত চাকৰি নাপায় ইণ্ডাষ্ট্ৰীটো বঢ়াইতো আমাৰ কোনো লাভ নাই গতিকে অসমৰ থলুৱা অসমীয়া খিলঞ্জীয়া ল'ৰা ছোৱালীক চাকৰিৰ কাৰণে যোগ্য কৰি তুলিব লাগিব সমান্তৰালভাৱে আমি এই দাবীটো সাব্যস্ত কৰিব লাগিব যে তেওঁলোক যাতে কাম কৰাৰ কাৰণে তেওঁলোক এফিচিয়েণ্ট তেওঁলোক স্কিল্ড তেওঁলোক তাৰ কাৰণে দক্ষতা প্ৰাপ্ত সেই দক্ষতা প্ৰাপ্তিৰ কামটো আমি আগুৱাই লৈ যাব লাগিব অসমত একেটা সময়তে এটা এণ্টাৰপ্ৰিনাৰশ্বিপ আন্দোলনৰ প্ৰয়োজন হৈছে মই উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক মই অশেষ ধন্যবাদ জনাওঁ যে উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে এটা চাহ খেতিয়কৰ এণ্টাৰপ্ৰিনাৰশ্বিপ বৃহৎ আন্দোলন তেওঁলোকে সফল কৰি তুলিলে আৰু সফল কৰি তোলাৰ কাৰণে চাহ ইণ্ডাষ্ট্ৰীৰ আজি এটা অংশ খিলঞ্জীয়া মানুহৰ হাতলৈ এই ক্ষুদ্ৰ চাহ বাগিচাৰ জৰিয়তে আহিছে এনেধৰণে বাকীবিলাক ক্ষেত্ৰতো আমাক এটা এণ্টাৰপ্ৰিনাৰশ্বিপ আন্দোলনৰ প্ৰয়োজন আৰু ইয়াৰ কাৰণে আজি আপোনালোকৰ হোৱা আলোচনাখিনি মৰ্মে আমি যিকোনো ইণ্ডাষ্ট্ৰী যিকোনো উদ্যোগৰ ক্ষেত্ৰত আমিতো ইনচেণ্টিভ দিওঁৱেই চৰকাৰখনে খিলঞ্জীয়াৰ কাৰণে বিশেষ ইনচেণ্টিভ দিয়াৰ পলিচি এটা অসম চৰকাৰখনে গ্ৰহণ কৰিব লাগে এইটো মই এজন মন্ত্ৰী হিচাপে আপোনালোকৰ কথাখিনি উপলব্ধি কৰিছো আৰু এই কথাও মই মাননীয় মুখ্যমন্ত্ৰীলৈকে কেবিনেটলৈকে আমি কঢ়িয়াই লৈ যাম কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ CII তাৰ এটা উইং হল ইয়ং ইণ্ডিয়ানছ এটা ভলেণ্টাৰী অৰ্গেনাইজেশ্যন তেওঁলোকে যি প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ আহ্বান সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিকশিত ভাৰত বিকশিত ইণ্ডিয়া তাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইয়াৰে এক কাৰ্যসূচীত আজি মই অসম ডাউনটাউন ইউনিভাৰ্চিটিত অংশগ্ৰহণ কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৰে লগত ইণ্টাৰেকশ্যন কৰোঁ এখন বিকশিত ভাৰত 2047 চনৰ আগত গঢ় দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যি অভিযান চলিছে সেই অভিযানত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব লগা আছে আমাৰ যুৱ শক্তি কাৰণ যুৱ শক্তিয়ে আমাৰ জনসংখ্যাৰ আটাইতকৈ ডাঙৰ অংশটোৱেই হ'ল যুৱ শক্তি এতেকে সেই যুৱ শক্তিৰ মাজত এখন বিকশিত ভাৰতৰ সপোন তাৰ বাবে কৰণীয় কাম তেওঁলোকৰ মাজত উৎসাহ প্ৰেৰণা
যোগোৱাৰ এই যি অভিযানমূলক কাৰ্যসূচীয়ে বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় আনকি বিদ্যালয়সমূহকো সামৰি লৈছে। বিজ্ঞান শিক্ষক পৰ্যাপ্ত পৰিমাণে আছে, কিন্তু গণিত শিক্ষকৰ নাটনি আছে। গতিকে এতিয়া আমি স্পেচিফিক ছাবজেক্ট ৱাইজ কোন ছাবজেক্টৰ শিক্ষকৰ নাটনি আছে সেই প্ৰয়োজনীয়তাখিনি গণনা কৰি উলিয়াই আৰু সেইটো সংখ্যাৰ ভিত্তিত যাতে আমাৰ শিক্ষক নিযুক্তি হয় তাৰ ব্যৱস্থা কৰি আছো। গৰম বন্ধৰ সময়ত আমি বিশ্লেষণ কৰি যিখিনি তথ্য পাইছো যে গণিত শিক্ষকৰ নাটনি আছে। নাটনি দূৰ কৰাৰ কাৰণে আমাৰ পলিচিত আমি পলিচিৰ কিছু সংশোধনী আমি এইকেইদিনতে ঘটাম। ছাবজেক্ট যেতিয়া উলিয়াইছো তেতিয়া আমি দেখা পাইছো যে আমাৰ গণিত শিক্ষকৰ সংখ্যা কম আছে। গণিতৰ